আৰু ভাৰত চীনৰ উত্তেজনাৰ মাজতে ভাৰতক সমৰ্থন জনাইছে আমেৰিকাই টুইটযোগে ভাৰতক সমৰ্থন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰটো স্পষ্ট কৰা হৈছে আমেৰিকাৰ স্থিতি অৱশ্যে অচিৰে ভাৰত চীনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ কোনো পৰিকল্পনা আমেৰিকাৰ নাই বুলি স্পষ্ট কৰি দিয়া হৈছে দুইখন দেশকে আলোচনাৰ বিষয়টো নিষ্পত্তিৰ আহ্বান জনাইছে আমেৰিকাই ৰজনাও ভাৰত চীনৰ উত্তেজনাৰ মাজতে ভাৰতক সমৰ্থন আমেৰিকাৰ টুইটযোগে ভাৰতক সমৰ্থন জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰই স্পষ্ট কৰিছে আমেৰিকাৰ স্থিতি অৱশ্যে অচিৰে ভাৰত চীনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ কোনো পৰিকল্পনা আমেৰিকাৰ নাই বুলিও স্পষ্ট কৰি দিয়া হৈছে দুইখন দেশকে আলোচনাৰ মাজেৰে এই বিষয়টো নিষ্পত্তিৰ আহ্বান জনাইছে ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰটো স্পষ্ট কৰা হৈছে আমেৰিকাৰ স্থিতি য'ত বৰ্তমান ভাৰতক সমৰ্থন জনাইছে আমেৰিকাই ভাৰত চীনৰ মাজৰ যি সংঘাত যি ইতিমধ্যে সংঘাতৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে য'ত 20 জনকৈ ভাৰতীয় সেনা শ্বহীদ হৈছে আৰু বৰ্তমান যি উত্তেজনাপূৰ্ণ পৰিস্থিতি তাৰ মাজতে ভাৰতক সমৰ্থন জনাইছে আমেৰিকাই টুইটযোগে ভাৰতক সমৰ্থন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰটো স্পষ্ট কৰা হৈছে এই কথা অৱশ্যে অচিৰে ভাৰত চীনৰ মাজত মধ্যস্থতাকাৰী ভূমিকা লোৱাৰ কোনো পৰিকল্পনা আমেৰিকাৰ নাই বুলি স্পষ্ট কৰি দিয়া হৈছে দুইখন দেশকে আলোচনাৰ মাজেৰে বিষয়টো নিষ্পত্তিৰ আহ্বান জনাইছে গলৱানত শ্বহীদ হোৱা ভাৰতীয় সেনালৈ শেষ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে নিজ নিজ গৃহলৈ পঠোৱা হৈছে শ্বহীদৰ নচৰতে পাটনাৰ সুনীল কুমাৰক ৰাজ্যিক মৰ্যাদাৰ স্বীকৃতি সম্পন্ন কৰাৰ লগতে তামিলনাডুত সিপাহী কে পালানিকো ৰাজ্যিক মৰ্যাদাৰ স্বীকৃতি সম্পন্ন কৰা হয় সেনা জোৱানৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী আৰু তাৰ মাজতে 20 গৰাকীকৈ সেনা জোৱানৰ যি পৰিয়ালৰ লোক তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে নিজ নিজ গৃহলৈ পঠিয়াই দিয়া হৈছে শ্বহীদৰ নচৰতে আৰু এনেদৰে পাটনাত আমি দেখুৱাইছো সুনীল কুমাৰক ৰাজ্যিক মৰ্যাদাৰ স্বীকৃতি সম্পন্ন কৰাৰ লগতে তামিলনাডুতো সিপাহী কে পালানিকো ৰাজ্যিক মৰ্যাদাৰে স্বীকৃতি সম্পন্ন কৰা হয় নিজনকৈ সেনা জোৱানৰ মৃত্যুত সমগ্ৰ দেশবাসী বৰ্তমান শোকস্তব্ধ হৈ পৰিছে শোকত ভাগি পৰিছে শ্বহীদৰ আত্মীয় স্বজনো তেওঁলোকৰ নচৰতে ঘৰলৈ উভতি যোৱাৰ পিছতে ঘৰলৈ পোৱাৰ পিছতে এনেদৰে পৰিয়ালবৰ্গ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে পাটনাত দেখুৱাইছোঁ সুনীল কুমাৰৰ স্বীকৃতি সম্পন্ন কৰা হৈছে আৰু তেখেতৰ নচৰতে গৈ পোৱাৰ পিছতে এনেদৰে শোকত ভাগি পৰিছে আত্মীয় স্বজন আৰু ৰাজ্যিক মৰ্যাদাৰ স্বীকৃতি সম্পন্ন কৰা হৈছে জোৱানসকলৰ নচৰতে আৰু ইতিমধ্যে গলৱানত শ্বহীদ হোৱা বীৰ যোদ্ধাসকলৰ নচৰতে ঘৰত উপস্থিত হোৱাৰ পিছতে এনেদৰে শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তামিলনাডুতো সিপাহী কে পালানিক স্বীকৃতি সম্পন্ন কৰা হ'ল আৰু শ্বহীদৰ নচৰতে ঘৰলৈ পোৱাৰ লগে লগে অজস্ৰ জনতা সোঁত বৈছে শ্ৰদ্ধা জনাবলৈ বীৰ যোদ্ধাসকলক আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে ভাৰত মাতা কি জয় আৰু দেশৰ পতাকাৰে মেৰিয়াই এনেদৰে লৈ যোৱা হৈছে কফিনত ভৰাই শ্বহীদসকলৰ নচৰতে বন্দে মাতৰম ধ্বনিৰে এনেদৰে সকলো তেওঁৰ অঞ্চলবাসী ৰাইজে শেষ শ্ৰদ্ধা নিবেদন কৰিছে শ্বহীদসকলক गरम कपड़े से मैंने साफ करवा दिया सही हो गया है अगर पीछे चलते हैं সামৰিক মৰ্যাদাৰ স্বীকৃতি সম্পন্ন কৰা হৈছে শ্বহীদসকলৰ দৃশ্য আমি দেখুৱাইছোঁ অভিযোগ হৈছে তেওঁলোকৰ নচৰতে আৰু এনেদৰে ভাৰতৰ বাবে প্ৰাণ ত্যাগ কৰা নিজৰ পুত্ৰৰ মৃত্যুত মাতৃয়েও গৌৰৱবোধ কৰিছে আৰু ইতিমধ্যে আমি জনাওঁ যে প্ৰতিটো প্ৰান্ততে বৰ্তমান চীনৰ বিৰুদ্ধে সুচাৰ হৈ পৰিছে সৰব হৈ পৰিছে সমগ্ৰ দেশবাসী আৰু উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰলৈ বাৰম্বাৰ আহ্বান জনাইছে ভাৰতৰ ৰাইজে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে কেনেধৰণে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে গলৱানত শ্বহীদ হোৱা ভাৰতীয়সকলৰ নচৰতে ঘৰলৈ গৈ পোৱাৰ পিছত এনেদৰে শোকত ভাগি পৰিছে তেওঁলোকৰ আত্মীয় স্বজন
গালৱানৰ ভাৰতীয় সেনাক হত্যাৰ ঘটনাক লৈ চীনক সংযত হৈ থাকিবলৈ সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে সকীয়াই দিলে চীনক বেজিঙলৈ কঠোৰ সকীয়ানি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপে গ্ৰহণ কৰিছে বুলি দেশবাসীক আশ্বস্ত কৰে মোদীয়ে 20 জোৱানৰ বলিদান দেশবাসী আঠলে যাবলৈ নিদিয়ে বুলিও মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত-চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চি অপিছ হুকি নহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা নহল पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांतिप्रिय देश है हम कभी किसी को भी उकसाते नहीं हैं लेकिन हम अपने देश की अखंडता और संप्रभुता के साथ समझौता भी नहीं करते हैं जब भी समय आया है हमने देश की अखंडता और संप्रभुता की रक्षा करने में अपनी शक्ति का प्रदर्शन किया है अपनी क्षमताओं को साबित किया है त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है मैं देश को भरोसा दिलाना चाहता हूं हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा हमारे लिए भारत की अखंडता और संप्रभुता सर्वोच्च है और इसकी रक्षा करने से हमें कोई भी रोक नहीं सकता इस बारे में किसी को भी जरा भी भ्रम या संदेह नहीं होना चाहिए भारत शांति चाहता है लेकिन भारत उकसाने पर हर हाल में यथोचित जवाब देने में सक्षम है বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে গালৱানৰ সংঘৰ্ষক লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে গালৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলি সকীয়াই দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে গালৱানৰ সংঘৰ্ষৰ পিছতে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা টেলিফোনিক বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে গালৱানত চীন আৰু ভাৰতৰ মেজৰ জেনেৰেল পৰ্যায়ত হোৱা বৈঠক ব্যৰ্থ হয় গালৱানৰ সংঘৰ্ষৰ পিছতে 14 পেট্ৰল পইণ্টত অনুষ্ঠিত কোনো বৈঠকত সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে দুটা পক্ষ 14 পেট্ৰল পইণ্টৰ পৰা চীনৰ সেনাক আঁতৰি যাবলৈ ভাৰতীয় সেনাৰ সকীয়নি ভাৰতৰ GOC-3 ডিভিজনৰ মেজৰ জেনেৰেল আৰু চীনৰ PP-14ৰ মেজৰ জেনেৰেলৰ মাজত হৈছিল এখন বৈঠক কিন্তু বৈঠকত কোনো ধৰণৰ সুফল নোলাল অৰ্থাৎ বৈঠকখন ব্যৰ্থ হৈছে ভাৰতত অপৰ নতুন মোবাইলৰ লঞ্চিং বাতিল ভাৰতত চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল কৰা হৈছে লঞ্চিং অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত
ইফালে চীনত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈ BSNLক নিৰ্দেশ দিছে চৰকাৰে টেলিকম মন্ত্ৰণালয়ে দিছে এই নিৰ্দেশনা ইতিমধ্যে আমি জনাও যে ওপৰ নতুন মোবাইলৰ লঞ্চিং বাতিল কৰা হৈছে ভাৰতত অনলাইন যোগে এই লঞ্চিঙৰ কথা আছে যদিও ইতিমধ্যে বাতিল কৰা হৈছে এই অনুষ্ঠান ভাৰতৰ চীনা সামগ্ৰীৰ বয়কটৰ আহ্বান জনোৱা হৈছে ইতিমধ্যে দেশজুৰি আৰু সেই আহ্বানৰ পিছতে এই লঞ্চিং বাতিল কৰা হৈছে অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত ইফালে চীনত নিৰ্মিত সৰঞ্জাম ব্যৱহাৰ নকৰিবলৈ বা অৰ্থাৎ ব্যৱহাৰ কমাবলৈ BSNLক নিৰ্দেশ দিছে চৰকাৰে টেলিকম মন্ত্ৰালয়ে দিছে এই নিৰ্দেশনা ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ ভাৰতৰ বজাৰতে যেহেতু চীনা সামগ্ৰী দখল কৰি আছে আৰু বৰ্তমান সেই সামগ্ৰীসমূহ বয়কট কৰিবলৈ সেই সামগ্ৰীসমূহৰ ব্যৱহাৰ কমাবলৈ আৰোপ কৰা হৈছে কেতবোৰ নিৰ্দেশনা লগতে আমি জনাও যে ভাৰতত অপ' মোবাইলৰ লঞ্চিঙৰ যি কাৰ্যসূচী আছিল সেয়া বাতিল কৰা হৈছে ভাৰতত চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল হৈছে এই লঞ্চিং অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত আৰু চীনত নিৰ্মিত সৰঞ্জাম ব্যৱহাৰ কমাবলৈ BSNLক নিৰ্দেশ চৰকাৰৰ সমান্তৰালভাৱে চীনৰ বিৰুদ্ধে ভাৰতত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী চীনৰ বিৰুদ্ধে পাটনাত প্ৰতিবাদ চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছতে চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয়সকল ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চীনৰ বিৰুদ্ধে প্ৰতিবাদ পাটনাত আমি দেখুৱাইছো য'ত চীনৰ পতাকা দাহ কৰা হৈছে লগতে চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চীনা সামগ্ৰী বয়কট কৰাৰ লগতে চীনা সামগ্ৰী ব্যৱহাৰ কমাবলৈ সমগ্ৰ দেশজুৰি চলিছে এক আন্দোলন আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে পাটনাত কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতীয়সকলে চীনা সৈন্যৰ হাতত 20 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইসকল ভাৰতীয় উত্তৰ প্ৰদেশৰ কানপুৰতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী কানপুৰৰ দৃশ্য আমি দেখুৱাইছো কানপুৰতো এনেদৰে টিভি ভাঙা হৈছে চীনত নিৰ্মিত যিসমূহ সামগ্ৰী বজাৰত বৰ্তমান ভাৰতীয় বজাৰ দখল কৰিছে সেই সামগ্ৰীসমূহৰ ব্যৱহাৰ কমাবলৈ লগতে সেই সামগ্ৰীসমূহ বয়কট কৰিবলৈ ভাৰতীয়সকলে আহ্বান জনাইছে সমগ্ৰ দেশবাসীকে কানপুৰতো এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ লাডাখত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে বিশাল ভাৰত সংস্থান নামৰ সংগঠনটো চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে এইটো সংগঠনে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ দেশজুৰি চীনৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া সকলোৱে একেমুখে ৰঙা চীনক গৰিহণা দিছে আৰু ভাৰতৰ বজাৰত যিসমূহ সামগ্ৰী বৰ্তমান চীনত উৎপাদিত সেই সামগ্ৰীসমূহ বৰ্জনৰ আহ্বান জনোৱা হৈছে বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰিছে আৰু চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী বিশাল ভাৰত সংস্থা নামৰ এইটো সংগঠনৰ পৰৱৰ্তী খবৰ বৰপেটাত এজন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে মৃত লোকজন হৈছে বঙাইগাঁৱৰ যোগীখোপাৰ জয়নুদ্দিন শেখ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হস্পিটেললৈ নিয়াৰ সময়ছোৱাতে পলায়নৰ চেষ্টা কৰিছিল চিলিঙেৰে পলায়নৰ চেষ্টা চলাওঁতে মজিয়াত পৰি আহত হৈছিল শেখ আহত শেখক ভৰ্তি কৰা হৈছে বৰপেটা মেডিকেল কলেজ হস্পিটেলত
পুনৰবাৰ জনাইছো বৰপেটাৰ খবৰ বৰপেটাৰ এজন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে মৃত লোকজন হৈছে বঙাইগাঁৱৰ যোগীকুপাৰ জয়নুদ্দিন শেখ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হাস্পতাললৈ নিউতে পলায়নৰ চেষ্টা কৰিছিল সিলিঙেৰে পলায়নৰ চেষ্টা কৰোতে মজিয়াত পৰি আহত হয় শেখ আহত শেখক ভৰ্তি কৰা হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালত মূৰত গুৰুতৰভাৱে ঘাতপ্ৰাপ্ত লোকজন চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যু সাৱটি লৈছে ইতিমধ্যে কালিৰ দিনটোত আমি জনাইছো যে পলায়নৰ চেষ্টা কৰিছিল যেতিয়া আৰক্ষী লোক আৰু স্বাস্থ্য বিভাগৰ লোক গৈ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিল সিলিঙেৰে পলায়ন কৰোতে মজিয়াত পৰি আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী ব্যক্তি কিন্তু ইতিমধ্যে নিশাৰ ভাগত চিকিৎসাধীন অৱস্থাতে মৃত্যু সাৱটি লৈছে বৰপেটাৰ এগৰাকী কৰোনা আক্ৰান্ত ব্যক্তি জয়নুদ্দিন শেখে আনে খবৰ ভাৰতত আৰু বৃদ্ধি নহয় লকডাউনৰ পৰিৱৰ্তে আনলক 2ৰ পোষকতা মোদীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে অধিক পৰীক্ষা সৰ্বাধিক ট্ৰেচিং হাস্পতালত অধিক বিচনা সাজু কৰাৰ নিৰ্দেশ দিয়া হৈছে মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আদি নীতিৰ ওপৰতো গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰীয়ে পুনৰ জনাও যে ভাৰতত বৃদ্ধি নহয় লকডাউনৰ পৰিৱৰ্তে আনলক 2ৰ পোষকতা মোদীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে অধিক পৰীক্ষা সৰ্বাধিক ট্ৰেচিং হাস্পতালত অধিক বিচনা সাজু আদি নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰসকলৰ ইতিমধ্যে মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আদি নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত প্ৰধানমন্ত্ৰীগৰাকী ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা 3,66,944 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা হৈছে 12,237 জন 24 ঘণ্টা 334 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে এদিনতে কৰোনাত আক্ৰান্ত হৈছে 12,881 জন লোক ৰজনা যে ভাৰতত বৰ্তমান কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 3,66,944 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা হৈছে 12,237 জন 24 ঘণ্টা 334 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু এটা দিনতে কৰোনাত আক্ৰান্ত হৈছে 12,881 জন ব্যক্তি এফালে ৰাজ্যৰ খবৰ ৰাজ্যটো নিশা পুনৰ 89 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 4,694 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সাত 30 জন বৰপেটাত 20 জন কামৰূপ মেট্ৰত 15 জন চিনাক্ত কৰা হৈছে কোকৰাঝাৰত 9 যোৰহাটত 6 গোলাঘাটত 2 জন চিনাক্ত নগাঁও শোণিতপুৰত 2 জনকৈ কোভিড-19 আক্ৰান্ত চিনাক্ত কৰা হৈছে ধেমাজি বঙাইগাঁও বিশ্বনাথত 1 জনকৈ আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰোগ্য লাভ কৰিছে 2,642 জনে চিকিৎসাধীন হৈ আছে 2,041 জনকৈ লোক বুধবাৰৰ দিনটোত মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে পুনৰ জনাইছো যে ৰাজ্যত নিশাৰ ভাগত পুনৰ 89 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হ'ল 4,694 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সাত 30 গৰাকী বৰপেটাত 20 গৰাকী কামৰূপ মেট্ৰত 15 জন কোকৰাঝাৰ 9 যোৰহাট 6 গোলাঘাটত 2 নগাঁও শোণিতপুৰত 2 জনকৈ কোভিড-19 আক্ৰান্ত চিনাক্ত কৰা হৈছে আৰোগ্য লাভ কৰিছে কৰোনাত আক্ৰান্ত হোৱা 2,642 জনে চিকিৎসাধীন হৈ আছে 2,041 জন বুধবাৰৰ দিনটোতে মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মণিপুৰৰ খবৰ পুনৰ জনাও যে মণিপুৰৰ ৰাজনীতিত চলিছে নতুন ধুমুহা হলঠেকত এতিয়া এন বীৰেন সিঙৰ চৰকাৰ উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙৰ পদত্যাগ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীৰ পদত আছিল ৱাই জয়কুমাৰ সিং কৰোনা সন্ত্ৰাসৰ বাবে ৰাজ্যৰ দুৰ্গতি সহিব নোৱাৰি পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি পত্ৰত উল্লেখ কৰিছে উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে উপমুখ্যমন্ত্ৰীৰ সহ 9 জনকৈ বিধায়কে কৰিছে পদত্যাগ চৰকাৰৰ পৰা পদত্যাগ বিজেপিৰ 4 জনকৈ বিধায়কৰ এনপিপিৰ 4 জন আৰু এজন নিৰ্দলীয় বিধায়কৰ কংগ্ৰেছলৈ সমৰ্থন পদত্যাগী 9 জনকৈ বিধায়কৰ মণিপুৰ বিধানসভাত আছে মুঠ 60খন আসন 39খন আসনেৰে চৰকাৰ গঠন কৰিছিল বিজেপি মিত্ৰজোঁটে বিজেপিৰ দখলত আছে 29খন আসন এনপিপি আৰু এনপিএফৰ আছে 4খনকৈ আসন এলজেপি আৰু নিৰ্দলীয়ৰ হাতত একোখনকৈ আসন বিৰোধী কংগ্ৰেছৰ দখলত আছে 20খন কিন্তু বৰ্তমান সদ্য পদত্যাগপ্ৰাপ্ত আন 9 জনকৈ বিধায়কে তেওঁলোকে কংগ্ৰেছক সমৰ্থন আগবঢ়াইছে
লগতে চৰকাৰৰ যি কাম-কাজ সেই কাম-কাজত অসন্তুষ্ট হৈ তেওঁলোকে চৰকাৰ ত্যাগ কৰিছে 9জনকৈ বিধায়কে কৰিছে পদত্যাগ লগতে আমি জনাও যে উপমুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব থকা ৱাই জয়কুমাৰ সিঙৰ পদত্যাগ We were with the government almost 3 years, and among the parties, among the governments, like we feel like we've been neglected, and whatever any proposal that we put out, it has been cited. So like we decided, me and one that MLA from Jiriba got elected for independence. So like we do have decided like. We withdraw support from this coalition government, and we will decide like what we will do like in our future prospects. As I have already mentioned, now we will move no confidence motion to the Honorable Speaker and as well as to the Honorable Governor also, along with the party-wise position. If it has reduced to minority of this present state government, then we will definitely move for floor test on the floor of the house. If there is a minority, definitely we should have to form the government. Today, we decided that we withdraw our support to this government and that the ministers will resign from their ministership. Accordingly, today we have sent intimation of withdrawal of support to this BJP-led government of Manipur, and at the same time 4 of us, the ministers, have also sent our resignation from our members. আইজেক ব্ৰেকিং নিউজ গলৱান ভেলীত আজি পুনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক ভাৰত আৰু চীনৰ মেজৰ জেনেৰেলৰ বৈঠক 10:30 বজাত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ বৈঠক প্ৰবাদ জনাইছো যে আৰু কেইটামান মুহূৰ্তৰ পিছতে গলৱান ভেলীত আজি পুনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হ'ব ভাৰত আৰু চীনৰ মেজৰ জেনেৰেলৰ বৈঠক অনুষ্ঠিত হ'ব পুৱা 10:30 বজাত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকখন কালিৰ যিখন বৈঠক আছিল সেইখন ইতিমধ্যে ব্যৰ্থ হৈছে কিন্তু আজি পুনৰ গলৱান ভেলীত হ'ব মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক ভাৰত আৰু চীনৰ মেজৰ জেনেৰেলৰ বৈঠক অনুষ্ঠিত হ'ব পুৱা প্ৰায় 10:30 বজাত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব এইখন বৈঠক